নিশ্চিতভাৱে চাওক, আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে উৰিয়াম ঘাটৰ যি ৰেংমা বনাঞ্চলৰ আজি তিনিটাকৈ স্থানত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, আমি উপস্থিত আছোঁ ৰেংমা বনাঞ্চলৰ উৰিয়াম ঘাটৰ যি হাতীডুবি অঞ্চল। প্ৰায় শতাধিক গৃহ এই স্থানত বেদখলকৃত হৈ আহিছিল আৰু সেই বেদখলকাৰীসকলৰ গৃহসমূহ এনেধৰণে ভাঙি দিয়া হৈছে। যিসমূহ প্ৰকাণ্ড অট্টালিকা আছিলে, সেই প্ৰকাণ্ড অট্টালিকাসমূহ এনেধৰণে বুলডজাৰ লগাই ভাঙি দিয়া হৈছে। আমি দৃশ্যসমূহ দেখুৱাইছোঁ যে আজিৰ দিনটোত তিনিখনকৈ গাঁৱত বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। 1 নং মধুপুৰ, ৰাণানগৰ আৰু যি হাতীডুবি অঞ্চল, এই হাতীডুবি অঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কটকটীয়া কৰি তোলা হৈছে। ইয়াৰ চাৰিওফালে আচলতে নিৰাপত্তা বেষ্টনী, যথেষ্ট সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক ইয়াত নিয়োজিত কৰা হৈছে। আমি ND24 দৰ্শকসকলক দেখাইছোঁ যে এনেধৰণে আজিৰ দিনটোত যি হাতীডুবি অঞ্চলত বৰ্তমান এনেধৰণে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। বহুকেইখন এক্সকেভেটৰে ইয়াৰ যিসমূহ আচলতে বাসগৃহ, এই বাসগৃহসমূহ ভাঙি থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববী আছে, তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে, কি ক'ব? হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থাই যোৱা ৪৬টা বছৰে আমি কৈ আহিছোঁ যিসমূহ অবৈধ প্ৰব্ৰজনকাৰী তেখেতলোকে বেদখল কৰি আছিলে, সেই বেদখলকাৰীক উচ্ছেদ কৰিব লাগে। অসম চুক্তি 10 নম্বৰ দফাত স্পষ্টকৈ উল্লেখ আছে, যিসমূহ বেদখলকাৰী আছিলে, চৰকাৰী ভূমি বেদখল কৰিছে, তেখেতলোকে উচ্ছেদ কৰিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যি প্ৰথম পৰ্যায়ত সাহসী পদক্ষেপ তেখেতলোকে গ্ৰহণ কৰিছে। আজি দ্বিতীয় পৰ্যায়ত আচলতে হাতীডুবি গাঁও বা মধুপুৰ, ৰাণানগৰ, তিনিখন গাঁৱত আচলতে বুলডজাৰ চলাব। আমি সদৌ অসম ছাত্ৰ সন্থাই পুনৰবাৰ কৈছোঁ, এজনো ব্যক্তি থাকি নোযোৱাকৈ বা এটাও ঘৰ থাকি নোযোৱাকৈ বেদখলকাৰী ঘৰসমূহ তছনছ কৰিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এতিয়াও কিন্তু বহু অঞ্চল বা বহু গাঁও তেখেতলোকে জৰীপ কাৰ্য চলোৱা নাই বা তেখেতলোকে বুলডজাৰ চলোৱা নাই। সেইসমূহ গাঁৱতো আচলতে বুলডজাৰ বা জৰীপ কাৰ্য চলাবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই কৈ আহিছোঁ। আমি পুনৰবাৰ কৈছোঁ, সদৌ অসম ছাত্ৰ সন্থাই এটাও ঘৰ থাকি নোযোৱাকৈ বা এজনো বেদখলকাৰী থাকি নোযোৱাকৈ উচ্ছেদ কাৰ্য চলাবৰ বাবে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে বন বিভাগক আমি সদৌ অসম ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববী আছে, আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। কিছু সংখ্যক লোকে কৈছে যে আমি ইয়াৰ আচলতে খিলঞ্জীয়া লোক, চৰকাৰে আমাক ইয়াত প্ৰতিশ্ৰুতি দিছিলে ইয়াতে থাকিব পাৰিব বুলি, তাৰপিছতো তেওঁলোকক উঠাই দিয়া হৈছে আৰু তাৰপিছতে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হয়, আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই বাৰে কৈ আছোঁ যে লোকসকল অবৈধ হ'ব নোৱাৰে, কিন্তু ঠাইসমূহতো অবৈধ। যিসমূহ তেওঁলোকে বাসস্থান কৰি আছে, সেই ঠাইসমূহতো তেওঁলোকে অবৈধভাৱে দখল কৰা মাটি। গতিকে এই ঠাইসমূহত কোনোপধ্যে তেওঁলোকক থাকিবলৈ দিব নালাগে। যদিও প্ৰশাসনে এতিয়াও কিছুমান ঠাইত এতিয়াও আছে জৰীপ কাৰ্য নচলোৱাকৈ ঘৰ থাকি গৈছে। যিসমূহ জৰীপ কাৰ্য চলালে ইতিমধ্যে ভঙা সিদ্ধান্ত ল'লে, আৰু যিসমূহ এতিয়াও মানে জৰীপ কাৰ্য চলোৱা নাই বা চুকে কোণে থাকি গৈছে, প্ৰশাসনে অনতিপলমে সেই ঠাইসমূহক জৰীপ কাৰ্য চলাই এটা ঘৰো থাকি যাব নোৱাৰাকৈ যাতে প্ৰশাসনে ভাঙি দিয়ে, তাৰ প্ৰতি ব্যৱস্থা ল'বলৈ আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি দৃশ্য দেখুৱাইছোঁ, এনেধৰণে এক্সকেভেটৰসমূহ লৈ অনা হৈছে, যিবিলাক আচলতে প্ৰকাণ্ড অট্টালিকাসমূহ ভাঙিবৰ কাৰণে এনেধৰণে এক্সকেভেটৰ লৈ অনা হৈছে। আৰু তাৰ সমান্তৰালকৈ স্থানীয় লোক ওলাই আহিছে আৰু দেখা গৈছে যে ইয়াত আৰক্ষী অৰ্ধসামৰিক বাহিনী বা বন বিভাগৰ লোক সষ্টম হৈ আছে, তেওঁলোকে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে। আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ আৰু ইতিমধ্যে আমি জনাইছোঁ যে হাতীডুবি অঞ্চলৰ প্ৰায় শতাধিক গৃহ আচলতে প্ৰশাসনে আচলতে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু আমি এই মুহূৰ্তত স্থানীয় লোক কিছুমান উপস্থিত আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ইয়াতে নেকি? চাবৰ কাৰণে আহিছে। ঠিক আছে, তেওঁলোকে কৈছে যে ইয়াৰ নহয়, আৰু কিছু সংখ্যক গাঁৱৰ লোক আছে, আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ইয়াৰে হয়, কি ক'ব? উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰে, আপোনালোকে ভাল পাইছে নে বেয়া পাইছে? মইতো মালিকেই হয় ঘৰখনৰ, কাৰণ মইতো ক'লোৱে, আৰু কি ক'ম, আৰু মইতো ক'লোৱে যে আমাৰ নটিচ ঘূৰাই নি ঘৰ ভাঙি আছে বুলি। কেতিয়া দিছিলে আপোনালোকক নটিচ? 5 তাৰিখে দিছিলে। 5 তাৰিখে দি পিনে আমাৰ ঘূৰাই নিছে। ঘূৰাই নিয়াৰ পিছত আমি যেতিয়া MLA ছাৰৰ ওচৰত গ'লোঁ, যোৱাৰ পিছত MLA ছাৰে ক'লে যে আমি ক'লোঁ আমি খিলঞ্জীয়া মানুহ হয়, আমি মিয়া মানুহ নহয়। কোৱাৰ পিছত আমাৰ চাই মেলি যেনিবা MLA ছাৰে ঘূৰাই নিয়া কৰালে। ঘূৰাই নি পিনে আকৌ কেলে আমাৰ এইখিনি কৰিছে। নটিচখন ঘূৰাই নিছিলে? হয় বাৰু, নটিচ ঘূৰাই নিছে। আমাৰ নেভাঙো বুলি প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি ভংগ কৰিছে। কি ব্যৱস্থা গ্ৰহণ কৰিছে? কি ব্যৱস্থা? MLA ছাৰে আমাক সংস্থাপন দিয়ক, আমাৰ মাটি এডোখৰ দিয়ক থাকিবলৈ ঠাই, কাৰণ ঘৰ ভাঙি দিছে, আমি থাকিম ক'ত? কাৰণ মইতো ইয়াতে থাকিম, আমি যাম ক'ত ল'ৰা ছোৱালী লৈ? আজি মোৰ ল'ৰা ছোৱালী পঢ়ি আছে। কোন ক্লাছত আছিলে? ছোৱালীজনী ডাঙৰজনী এবাৰ BA পাইছে, ল'ৰাটো 9ত আছে, এজনী 7ত আছে। আপোনালোকৰ যাবলৈ ক'তো ঠাই নাই, আমাৰ মাটি বাৰী ক'তো নাই। কোন ঠাইৰ পৰা আহিছিলে? সৰুপথাৰৰ হয় আমি, মোৰ মা দেউতাৰ ঘৰ বৰপথাৰ।
আচলতে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যিটো গৃহ ভাঙি থকা হৈছে সেই গৃহটোৰ মতে এই মহিলাগৰাকীৰ তেখেতে জনাইছে যে আমি খিলঞ্জীয়া মানুহ, আমাক আচলতে সৰুপথাৰ যিগৰাকী বিধায়কে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এই কথাটো কেনেধৰণে আচলতে পৰৱৰ্তী সময়ত গ্ৰহণ কৰা যাব সেয়াহে হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।